ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ডিব্ৰুগড় জিলাৰ জেনেৰেল ছায়েন্সৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন। এইটো ছেট এ হয়, তোমালোকে মিলাই ল'বা তোমালোকৰ ছেটৰ লগত, তোমালোকৰ যদি বেলেগ বেলেগ ছেট আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে যি 45টা MCQ আছে সেইখিনি আমি 100% কনচেপ্টনৰ সৈতে আলোচনা কৰিম। তাৰপিছত আমাৰ যেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিছে সেইকেইটাও আমি আলোচনা কৰিম। তোমালোকৰ জিলাত এক্সামবোৰ হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে PDF আকাৰে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক সেইবোৰ লগে লগে সলিউশ্যন কৰি দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপো বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। তোমালোকে কমেণ্ট ছেকশ্যনত গ'লে হোৱাটছআপ গ্ৰুপৰ লিংক পাবা, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। এতিয়া চোৱা, প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে, তলৰ কোনবোৰ উক্তি শুদ্ধ? যিবোৰ শুদ্ধ আমাৰ সেইবোৰহে লাগে। তো আমাৰ প্ৰথম যিটো উক্তি দিছে সেইটোত কি কৈছে চোৱা, ক্ষয়ী ভৱন এটা তাপবৰ্জী বিক্ৰিয়া বুলি কৈছে। ইয়াতে আমাৰ ক্ষয়ী ভৱনৰ কথা কৈছে। তো ক্ষয়ী ভৱন এটা কি হয়, তাপবৰ্জী বিক্ৰিয়া হয়, অৰ্থাৎ তাপ উৎপন্ন কৰে। এইটো এটা আমাৰ কি হ'ব, শুদ্ধ হ'ব। তাৰপিছত তোমাৰ ইয়াতে কৈছে শ্বসন এটা তাপগ্ৰাহী বিক্ৰিয়া, এইটো নহয়। শ্বসন এটা তাপবৰ্জী বিক্ৰিয়া হয়, কাৰণ শ্বসনত তাপ উৎপন্ন হয়। সেইকাৰণে যিবোৰত তাপ উৎপন্ন হয় সেইবোৰক তাপবৰ্জী বুলি কোৱা হয়। তো শ্বসনত তোমাৰ তাপ উৎপন্ন হয়, তাপ গ্ৰহণ নহয়। তো সেইকাৰণে এইটো মিষ্টেক হ'ব। সালোক সংশ্লেষণ এটা তাপগ্ৰাহী বিক্ৰিয়া হয়, এইটো কাৰেক্ট হয়, কাৰণ সালোক সংশ্লেষণত সূৰ্যৰ তাপৰ প্ৰয়োজন হয়। সেইকাৰণে সালোক সংশ্লেষণ এটা তাপগ্ৰাহী বিক্ৰিয়া হয়। আৰু এচিড লঘুকৰণ এটা তাপবৰ্জী বিক্ৰিয়া হয়, এইটো কাৰেক্ট হয়। গতিকে আমি কি পালোঁ, পি, আৰ আৰু এছ কাৰেক্ট হ'ব। গতিকে এইটো চোৱা চি অপশ্যনত আছে, আমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সেইবোৰ ভিডিঅ' কেতিয়াও নাচাবা যিবোৰ ভিডিঅ'ত এক্সপ্লেনেশ্যন নাথাকে। তোমালোকে যদি কনচেপ্টখন ক্লিয়াৰ নাথাকে তেতিয়াহ'লে তোমালোকে কেনেকৈ এটেম্প কৰিবা। 2 নম্বৰ প্ৰশ্নটিত চোৱা কি কৈছে, তলৰ প্ৰাকৃতিক গেছৰ দহন বিক্ৰিয়া দেখুওৱা হৈছে, তালিকাৰ পৰা জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা। এটা চোৱা, জাৰিত হোৱা মানে অক্সিজেন যোগ হোৱা আৰু বিজাৰিত হোৱা মানে অক্সিজেন এৰি দিয়া। তো ইয়াতে চোৱা, তোমাৰ CH4 আছিল, অৰ্থাৎ মিথেন আছিল। মিথেনৰ পৰা তোমাৰ ইয়াতে কি হৈছে, কাৰ্বন ডাই অক্সাইড আহিছে। ইয়াতে আৰু এটা কথা মন কৰিবা, তোমাৰ যদি হাইড্ৰজেন যোগ হোৱা আৰু অক্সিজেন যোগ হোৱা আৰু হাইড্ৰজেন এৰি দিয়া, তোমাৰ এই দুটাক একেলগে তোমাৰ কি বুলি কোৱা হয়, জাৰিত হোৱা বুলি কোৱা হয়। মনত ৰাখিবা, মানে হাইড্ৰজেন এৰি দিয়া আৰু অক্সিজেন যোগ হোৱা এই দুটাক আমি জাৰিত হোৱা বুলি কওঁ। তো এটা চোৱা, কাৰ্বনৰ তোমাৰ কি কৰিছে, ইয়াতে হাইড্ৰজেন এৰি দিছে আৰু তোমাৰ অক্সিজেন তোমাৰ কি হৈছে, ইয়াতে যোগ হৈছে। চাবা, ইয়াতে হাইড্ৰজেন এৰি দিছে আৰু অক্সিজেন কি হৈছে, যোগ হৈছে। অৰ্থাৎ CH4 যিটো আছে সেইটো আমাৰ কি হৈছে, ইয়াতে জাৰিত হৈছে, কাৰণ এইটো তোমাৰ অক্সিজেন কি কৰিছে, ইয়াতে গ্ৰহণ কৰিছে। বুজি পাইছানে? তো তোমাৰ ইয়াতে কাৰ্বনে অক্সিজেন গ্ৰহণ কৰিছে আৰু তোমাৰ ইয়াতে যিটো অক্সিজেন আছে, অক্সিজেন, সেই অক্সিজেন তোমাৰ ইয়াতে কি হৈছে, অক্সিজেন ইয়াতে তোমাৰ হাইড্ৰজেন গ্ৰহণ কৰিছে। হাইড্ৰজেন গ্ৰহণ কৰাটোক আমি কি বুলি কওঁ, জাৰিত হোৱা বুলি কওঁ। অক্সিজেনে হাইড্ৰজেন গ্ৰহণ কৰিছে, হাইড্ৰজেন গ্ৰহণ কৰা, অক্সিজেন এৰি দিয়া আৰু হাইড্ৰজেন গ্ৰহণ কৰা, সেইটোক আমি বিজাৰিত হোৱা বুলি কওঁ। গতিকে এইটো অক্সিজেনে হাইড্ৰজেন গ্ৰহণ কৰিছে, গতিকে তোমাৰ অক্সিজেন কি হৈছে, বিজাৰিত হৈছে। তো এইটো চোৱা, এইটো অপশ্যনত আছে আমাৰ, এইটো চি অপশ্যনটো ইয়াতে কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চাবা, এইটো আমাৰ বেলেঞ্চ কৰিবলৈ দিছে। ইয়াতে চোৱা, এটা তোমাৰ এলুমিনিয়াম সালফেট আৰু সোডিয়াম হাইড্ৰক্সাইডৰ মাজত বিক্ৰিয়া ঘটি এলুমিনিয়াম হাইড্ৰক্সাইড আৰু সোডিয়াম সালফেট উৎপন্ন হৈছে। এইটোত PQRSৰ মান কিমান হ'ব সেইটো আমাক লাগে। এতিয়া চোৱা, এলুমিনিয়াম দুটা আছে, ইফালে তোমাৰ এলুমিনিয়াম আছে এটা, গতিকে আৰৰ ঠাইত 2 আহিব। এটা আমাৰ চিৰিয়েলিটি আছিল PQRS আছে, হয়নে? গতিকে R2 হ'ব। এতিয়া চোৱা, মানে 3 নম্বৰটো 2 ক'ত আছে সেইটো চোৱা, এইটো চোৱা এটাতে আছে, 3 নম্বৰটো 2 আছে ইয়াতে, বাকী এটাতে এইটো আছে 1, এইটো আছে 3, এইটো আছে 6, এইকেইটাতে এটাও নহ'ব, এইটো কাৰেক্ট হ'ব। তাৰপিছত ইয়াতে তোমাৰ এলুমিনিয়ামৰ ইয়াতে তোমাৰ 1 আহিব, তাৰপিছত তোমাৰ ইয়াতে আহিব 6 আৰু ইফালে আহিব 3, এইটো আমাৰ কাৰেক্ট হ'ব। গতিকে এইটো আমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো চোৱা, স্ফটিকাবদ্ধ জল লৱণৰ উদাহৰণ হ'ল।
এটা কাপোৰ ধোৱা ছ'ডা তোমাৰ কি হয় ছ'ডিয়াম কাৰ্বনেট হয় ইয়াতে 10টা পানীৰ অণু থাকে ছ'ডিয়াম কাৰ্বনেটত তাৰপিছত প্লাষ্টাৰ অফ পেৰিছ যিটো আছে সেইটো তোমাৰ কেলছিয়াম সালফেট ইয়াতে তোমাৰ আধাটা পানীৰ অণু থাকে হয়নে আৰু বেকিং ছ'ডা যিটো আছে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট ইয়াতে কোনো পানীৰ অণু নাথাকে আৰু যিটো কষ্টিক ছ'ডা মানে হৈছে তোমাৰ ছ'ডিয়াম হাইড্ৰক্সাইড ইয়াতে কোনো তোমাৰ কি নাথাকে পানীৰ অণু নাথাকে হয়নে গতিকে এইটো তোমাৰ কি হ'ব পি আৰু কিউ হ'ব শুদ্ধ উত্তৰ পি আৰু কিউ ক'ত আছে চোৱা এইটো তোমাৰ ডি অপশ্যনত আছে ডি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব 5 নম্বৰ কুৱেশ্যনটো চোৱা এইটো তোমাৰ এক্স আৰু ইফালে দিছে সালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰিছে এইটো চোৱা এচিডৰ লগত বিক্ৰিয়া কৰে কোনে ধাতুই কৰিব বা ধাতব কাৰ্বনেটে কৰিব লগতে ওৱাটাৰ আহিছে তো ওৱাটাৰ যদি আহিছে তেতিয়াহ'লে কাৰ্বনেট যৌগ হ'ব লাগিব যদি ওৱাটাৰ আহিছে তেতিয়াহ'লে কাৰ্বনেট যৌগ হ'ব লাগিব তো এটা চোৱা কেলছিয়াম কাৰ্বনেট কেলছিয়াম সালফেট আৰু ইয়াতে কাৰ্বন ডাই অক্সাইড মানে এইটো তোমাৰ যেতিয়া কেলছিয়াম কাৰ্বনেটে যেতিয়া তোমাৰ সালফিউৰিক এচিডৰ লগত কি কৰিব ৰিয়াকশ্যন কৰিব তেতিয়া তোমাৰ ইয়াতে ফৰ্মেশ্যন কৰিব কি কেলছিয়াম সালফেট ফৰ্মেশ্যন কৰিব লগতে ওৱাটাৰ ফৰ্মেশ্যন হ'ব আৰু তাৰ লগতে ফৰ্মেশ্যন হ'ব তোমাৰ কাৰ্বন ডাই অক্সাইড তো এইটো আমাৰ সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 6 নম্বৰ কুৱেশ্যনটো চাবা 6 নম্বৰত কি কৈছে ইয়াতে আমাৰ কৈছে যে ধাতব বিদ্যুৎ পৰিশোধন পদ্ধতিৰে অশুদ্ধ ধাতুৰ কেথড আৰু বিশুদ্ধ ধাতুৰ পাত এচটা এনড হিচাপে ব্যৱহাৰ কৰা হয় আচ্ছা কোনটো শুদ্ধ হয় আৰু কোনটো ভুল হয় সেইটো আমাক কি কৰিবলৈ দিছে ইয়াতে বাছনি কৰিবলৈ দিছে হয়নে গতিকে আমাৰ এটা সব ধাতুৰ পৰিশোধনত আমাৰ কৈছে যে অশুদ্ধ ধাতু কেথড হিচাপে ইউজ কৰা হয় এটা সব যেটো আমাৰ অশুদ্ধ ধাতু আছে সেইটো এনড হিচাপে ইউজ কৰা হয় কেথড হিচাপে ইউজ কৰা নহয় গতিকে তোমাৰ পিটো ভুল হ'ব তাৰপিছত লঘু নাইট্ৰিক এচিডৰ লগত মেগনেছিয়ামৰ ধাতুৰ বিক্ৰিয়া ঘটিলে হাইড্ৰজেন গেছ নোলায় সেইটো কাৰেক্ট হয় কাৰণ তোমাৰ যেটো নাইট্ৰিক এচিড আছে সেই নাইট্ৰিক এচিডটো তোমাৰ ইয়াতে বিজাৰক হিচাপে কাম কৰিব আৰু যিকোনো নাইট্ৰজেন অক্সাইড হিচাপে তোমাৰ এটো উৎপন্ন হ'ব গতিকে এটো কাৰেক্ট হ'ব আৰু তোমাৰ কৈছে লেড আৰু টিনৰ সংকৰ ধাতু হল সোলজাৰ এটো কাৰেক্ট হয় গতিকে কিউ আৰু আৰ কাৰেক্ট হ'ব এটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 7 নম্বৰ কোৱেশ্চনটো চোৱা এতে কৈছে তাপজাৰণ বিক্ৰিয়াৰ উদাহৰণ হয় তো তাপজাৰণ মানে তোমাৰ সালফাইড আকৰসমূহক ধাতব অক্সাইডলৈ পৰিৱৰ্তন কৰা বিক্ৰিয়াক তাপজাৰণ বিক্ৰিয়া বুলি কোৱা হয় সালফাইডৰ আকৰ এটা সালফাইডৰ আকৰ এটাই আছে হেতু হৈছে কিউ প্লাস সালফাইড এটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব তোমাৰ শুদ্ধ উত্তৰ হ'ব তোমালোকে মনত ৰাখিবা তাপজাৰণ আৰু যেটো তোমাৰ দগ্ধীকৰণ যেটোটা ৰিয়াকশন আছে এই ৰিয়াকশন দুটা কিন্তু বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত বিভিন্ন জিলাত বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে তো তাপজাৰণ মানে তোমালোকে এটা কথা এনেকে মনত ৰাখিব পাৰা যিবোৰ সালফাইড আকৰক ধাতব অক্সাইডলৈ পৰিৱৰ্তন কৰিলে হেতুক আমি তাপজাৰণ বুলি কওঁ আৰু যদি তোমাৰ কাৰ্বনেট আকৰক যদি আমি কি কৰো যেটো কাৰ্বনেট আকৰ আছে কাৰ্বনেট আকৰক যদি আমি ধাতব অক্সাইডলৈ পৰিৱৰ্তন কৰো হেতুক আমি দগ্ধীকৰণ বুলি কওঁ গতিকে তোমাৰ সালফাইডৰ আকৰ ইয়াতে এটাই আছে গতিকে এ নম্বৰ অপশ্যনটো ইয়াৰে কি হ'ব কাৰেক্ট অপশ্যন হ'ব 8 নম্বৰ কোৱেশ্চনটো চাবা ইয়াতে কি কৈছে ৰবীন্দ্ৰ এটুকুৰা কেলছিয়াম ধাতু ঠাণ্ডা পানীত ডুবাই দিয়াত বুৰবুৰণি ওলাই আৰু ধাতুডোখৰ পানীত উপঙিবলৈ লয় ইয়াৰে কাৰণ হৈছে বিক্ৰিয়াটোত উৎপন্ন হোৱা অক্সিজেন গেছ ধাতুটোৰ পৃষ্ঠত লাগি ধৰে এটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব মনত ৰাখিবা মেগনেছিয়াম আৰু কেলছিয়াম এই দুটা ধাতু পানীৰ লগত তোমাৰ কম প্ৰবল বেগেৰে বিক্ৰিয়া কৰে আৰু উৎপন্ন হোৱা হাইড্ৰজেন গেছ এইবোৰৰ তোমাৰ পৃষ্ঠত লাগি ধৰে যাৰ কাৰণে এইবোৰ উপঙিবলৈ ধৰে এটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয় আৰু উৎপন্ন হোৱা তাপে হাইড্ৰজেন গেছক জ্বলাবলৈ পৰ্যাপ্ত পৰিমাণ নহয় 9 নম্বৰ প্ৰশ্নটো চাবা 9 নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে পূজাই তিনিটা পৰীক্ষানলী পি কিউ আৰ পাতিত পানীত ভৰাই ললে এটা চাবা পি কিউ আৰু কি আছে আৰ এতিয়া তাই পৰীক্ষানলী পিত কেলছিয়াম সালফেট আৰু গুটেকেটাত পাতিত পানী আছে হয়নে পাতিত পানী আছে ওয়াটাৰ আছে গুটেকেটাত পাতিত পানী ইয়াতো আছে ওয়াটাৰ আৰু ইয়াতো আছে ওয়াটাৰ গুটেকেটাত পাতিত পানী আছে প্ৰথমটো যোগ কৰিলে তোমাৰ কি কেলছিয়াম সালফেট যোগ কৰিলে তাৰ পিছত পৰীক্ষানলী আৰত যোগ কৰিলে তোমাৰ কি পি কিউ আৰ আৰত যোগ কৰিছে তোমাৰ মেগনেছিয়াম ক্লোৰাইড যোগ কৰিলে পিত কেলছিয়াম সালফেট আৰু পৰীক্ষানলী আৰত মেগনেছিয়াম ক্লোৰাইড দ্ৰৱত যোগ কৰিলে তাই তিনিওটা পৰীক্ষানলীত কেইটোপালমান
আকৌ চাবোনৰ দ্ৰৱ যোগ কৰি জোকাৰি দিলে কোনটো পৰীক্ষানলীত ফেন প্ৰত্যক্ষ কৰিবলৈ পোৱা নাযাব। এতিয়া তোমাৰ ইয়াতে তোমাৰ কৈছে তিনিটা, ইয়াতে তোমাৰ পিত কৈছে, তো তোমাৰ এইটো কিউত একো দিয়া নাই, কিউত কেৱল পানী আছে, কিউতো একো দিয়া নাই। তো ইয়াতে চোৱা পানীত যেতিয়া তোমাৰ কি কৰা হয় কেলছিয়াম সালফেট যেতিয়া দিয়া হ'ব তেতিয়া তোমাৰ এই কেলছিয়াম যেটো আছে সেইটো তোমাৰ ধাতু হয় আৰু তোমাৰ এইটো ধাতব তোমাৰ কি হৈ যাব ইয়াতে জলীয় দ্ৰৱ হ'ব আৰু ইয়াতে আছে মেগনেছিয়াম ক্লোৰাইড, ইয়াতেও তোমাৰ ক্লোৰাইড আছে আৰু ইয়াতেও তোমাৰ সালফেট আছে অৰ্থাৎ লৱণযুক্ত হয়। গতিকে এই দুটা দিয়াৰ লগে লগে তোমাৰ এই দুটা তোমাৰ কি হৈ যাব পানী কঠিন হৈ যাব। তো কঠিন পানীত চাবোনৰ পানীয়ে বেছি ভালদৰে কাম কৰিব নোৱাৰে, সেইকাৰণে আমি এই দুটাত ফেন দেখিবলৈ পোৱা নাযাওঁ। তো পি আৰু আৰত আমি ফেন দেখিবলৈ নাপাওঁ। পি আৰু আৰ পৰীক্ষানলী হ'ব, পি আৰু আৰ, এইটো তোমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত এইটো চব মিলাবলৈ দিছে, প্ৰথমত দিছে প্ৰপানল, এইটো হ'ব এলকহল যৌগ, এলকহল হ'লে তোমাৰ এইটো 2 নম্বৰ লগত আহিব, প্ৰপানন মানে এইটো হ'ব তোমাৰ কিটন যৌগ, তো এইটো আহিব 4ৰ লগত। তাৰপিছত আছে প্ৰপানিল, প্ৰপানিল হ'লে তোমাৰ এইটো আহিব এইটো 1ৰ লগত আৰু প্ৰপাইন এইটো আহিব 3 নম্বৰৰ লগত। কোনটোত আছে চোৱা P2 আৰু Q4, P2 Q4 এইটোত আছে। তাৰপিছত আছে তোমাৰ R1 আৰু S3, R1 S3, এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 11 নম্বৰ প্ৰশ্নটোত কৈছে কাষৰ চিত্ৰত আধুনিক পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটা দেখুওৱা হৈছে, কোনটোৰ সৈতে তলৰ কোনকেইটা শুদ্ধ হয়। আচ্ছা ইয়াতে কৈছে তোমাৰ এইটো বৰ্গ নম্বৰ 16 হয়। বৰ্গ নম্বৰ 16 তোমাৰ কি আছে 16 নম্বৰ বৰ্গত অক্সিজেন, সালফাৰ, সেলেনিয়াম, টেলুৰিয়াম আছে, এইটোতো ভুল হয়। ইয়াতে তোমাৰ যেটো ফ্লোরিন আছে, ফ্লোরিনটো তোমাৰ কোনটো বৰ্গত আছে 17 নম্বৰ বৰ্গতহে আছে। ফ্লোরিন, ক্লোরিন, ব্রোমিন, আয়োডিন এইবোৰ তোমাৰ 17 নম্বৰ বৰ্গৰ মৌল হয়। এটা হেলোজেন বৰ্গৰ মৌল হয়, এইটো 16 নম্বৰ বৰ্গৰ মৌল নহয়, গতিকে এইটো ভুল হ'ব। দিস গ্ৰুপ অলসো নোন এজ হেলোজেন গ্ৰুপ, এইটো কাৰেক্ট হয়। এইটোতো হেলোজেন বৰ্গ হয়, 17 নম্বৰ বৰ্গক হেলোজেন বৰ্গ বুলি কোৱা হয়। আৰু তোমাৰ কৈছে এই তোমাৰ এই মৌলবোৰৰ বৃহত্তম কক্ষৰ মৌলবোৰ সম্পূৰ্ণ নহয়, তোমাৰ 18 নম্বৰ বৰ্গৰ কক্ষবোৰহে সম্পূৰ্ণ হৈ থাকে, 17 নম্বৰটো সম্পূৰ্ণ হৈ নাথাকে, গতিকে এইটো কেৱল কিউটো কাৰেক্ট হ'ব, অনলি কিউ কাৰেক্ট, সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 12 নম্বৰ কুৱেশ্যনটোত কৈছে যে তলৰ কোনকেইটা মৌল একেটা পৰ্যায়ত থাকিব। ইয়াতে চোৱা তোমাৰ পৰ্যায় যদি চাবলৈ হয় তেতিয়াহ'লে তুমি কি চাব লাগে কক্ষৰ সংখ্যা চাব লাগে, হয়নে? এইটো বহুত জিলাত আহিছে এইবোৰ প্ৰশ্ন আৰু প্ৰত্যেকটো জিলাতে কৈয়ে আছোঁ। তো তোমাৰ যদি পৰ্যায় চাব লাগে তেতিয়াহ'লে কক্ষ চাব লাগিব, আৰু কক্ষ চাবলৈ হ'লে তুমি ইলেক্ট্ৰনীয় বিন্যাস লিখিব লাগিব। গতিকে এইটো হ'ব 25 আৰু এইটো হ'ব তোমাৰ কিমান 285 আৰু এইটো হ'ব তোমাৰ কি 281। গতিকে ইয়াৰে কক্ষৰ সংখ্যা 3টা, ইয়াৰে কক্ষৰ সংখ্যা 3টা, গতিকে 3টা হ'লে এটা পৰ্যায়তে থাকিব, গতিকে কিউ আৰু আৰ এটা পৰ্যায়ত থাকিব, কিউ আৰ। ক'ত আছে এইটো চোৱা, এইটো তোমাৰ বি নম্বৰ অপশ্যনত আছে, গতিকে বি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা 13 নম্বৰ প্ৰশ্নটোত কৈছে মাটিৰ পৰা উদ্ভিদৰ শিপা জাইলেম কলালৈ পানীৰ পৰিবহণ কেনেকৈ হয়। মাটিৰ পৰা তোমাৰ জাইলেম কলালৈ যিটো পানীৰ পৰিবহণ হয় সেইটো তোমাৰ কিহৰ কাৰণে হয়। শিপা আৰু মাটিৰ মাজত আয়নৰ ক্ষাৰতাৰ তাৰতম্যৰ ফলত পানী ওপৰলৈ উঠে, মাটিয়ে জাইলেমলৈ পানী ঠেলি দিয়ে, শিপাবোৰ পানী শোষণ কৰে, পাম্পৰ দৰে হয়, আৰু জাইলেম পানীক অনুক আকৰ্ষণ কৰে, নহয় এইটো তোমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব, এইটোৱে বেটাৰ অপশ্যন হয়। আয়নৰ ক্ষাৰতাৰ তাৰতম্য ঘটে সেইকাৰণে তোমাৰ এইটো হয়। তাৰপিছত তোমাৰ ইয়াতে 14 নম্বৰ কুৱেশ্যনটো চাবা আমাৰ শৰীৰত অক্সিজেনযুক্ত তেজ যোৱাৰ সঠিক পথটো হৈছে, এইটো তোমাৰ সঠিক পথ কোনটো হ'ব সেইটো আমাৰ লাগে। তো হাওঁফাওৰ পিছত যাব তোমাৰ কুলুমহীৰা, কুলুমহীৰাৰ পিছত হৃদযন্ত্ৰ, তাৰপিছত মহাধমনী, তাৰপিছত কোষত যাব, এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহে। 15 নম্বৰ প্ৰশ্নটো চাবা, 15 নম্বৰ প্ৰশ্নটোত কি কৈছে ৰোহিত শৰ্মাই বহুদিন বিৰতিৰ পিছত এদিন বেছি পৰিমাণে বেটিং কৰোঁতে ভৰিত হীৰামৰি ধৰে, এনেকুৱা কাৰণ কি? কাৰণ অক্সিজেনৰ অনুপস্থিতিত লেক্টিক এচিড উৎপন্ন হয় সেইকাৰণে। তো তোমাৰ এইটো এ নম্বৰ অপশ্যনটোৱে কাৰেক্ট হ'ব, বাকী অপশ্যনবোৰত কি কৈছে ইথানল গঠন নাই, এইবোৰতো নহয়, তো এইটোৱে আমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 16 নম্বৰ প্ৰশ্নটো চাবা, 16 নম্বৰ প্ৰশ্নটোত আমাৰ কি কৈছে কাষৰ চিত্ৰত মানুহৰ মস্তিষ্কৰ বিভিন্ন অংশ দেখুওৱা হৈছে
শুদ্ধ উত্তৰটো বাছি উলিওৱা পি কিউ আৰ আৰু এছৰ অংশৰ কাৰ্যৰ সঠিক বিৱৰণ দিয়া। এতিয়া চোৱা এই যিটো অংশ আছে সেই অংশটোক আমাৰ কি হয়, এইটো তোমাৰ চেৰিবেলাম হয়, হয়নে? চেৰিব্ৰাম হয়, এইটো তোমাৰ আটাইতকৈ ডাঙৰ অংশ চেৰিব্ৰাম। সেইটো তোমাৰ কি কাম কৰে? চেৰিব্ৰাম হ'লে পি, এইটো পি হ'লে তোমাৰ এইটো লেটাৰ ৰাইটিং, এইটো তোমাৰ আহিব 1 নম্বৰত, এইটো আহিব P2। আৰু এইখিনি হৈছে আৰ হৈছে তোমাৰ পিটুইটাৰী হয়, হয়নে? আৰ হৈছে কি তোমাৰ, আৰু এইটো এছটো হৈছে তোমাৰ স্নায়ুৰজ্জু, এছটো স্নায়ুৰজ্জু হয়। স্নায়ুৰজ্জু যদি হয়, গৰমৰ পৰা হাত টানি অনা কাম এইটোৱে কৰিব, তো তোমাৰ এইটো এছত আহিব। চোৱা এছ আহিব 3 নম্বৰত, S3তো গোটেইকেইটাত আছে না, এই দুটাত নাই, S3ত নাই, এই দুটা P2ত আছে, এইটোতো P2 দুটাই আছে। আৰু তোমাৰ এই যিটো কিউ আছে, কিউটো ইফালে আছে, আৰটো কি আছিল, আৰ এইটোতো পিটুইটাৰী গ্ল্যান্ডে হয়, আৰটো পিটুইটাৰী গ্ল্যান্ড হয়, পিটুইটাৰী। হাইপথেলামাছো আছে, হাইপথেলামাছ চকুৰ মণিৰ আকাৰ সলনি কৰে, এইটো তোমাৰ 4ৰ লগত আহিব, আৰ আহিব 4, ইয়াতে আৰ আছে 1, গতিকে এইটো অপশ্যন কাৰেক্ট হ'ব। P2 আৰ Q1 R4 আৰু S3 এইটো কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যনটো চাবা, 17 নম্বৰ কুৱেশ্যনটো চাবা, থাইৰক্সিন হৰমনৰ ক্ষেত্ৰত কোনকেইটা উক্তি শুদ্ধ হয়? থাইৰক্সিন হৰমন সংশ্লেষণৰ বাবে আয়োডিনৰ আৱশ্যক হয়, এইটো কাৰেক্ট হয়। অধিবৃক্ক গ্ৰন্থিয়ে থাইৰক্সিন হৰমন নিঃসৰণ কৰে, এইটো ভুল হয়, কাৰণ থাইৰইড গ্ৰন্থিয়ে তোমাৰ থাইৰক্সিন নিঃসৰণ কৰে, আৰু অধিবৃক্ক গ্ৰন্থিয়ে তোমাৰ অধিবৃক্ক হৰমন নিঃসৰণ কৰে, যাক আমি এড্ৰিনেলিন হৰমন বুলিও কওঁ। থাইৰক্সিন হৰমন নিঃসৰণ হ্ৰাস হ'লে গৰল ৰোগ হয়, এইটো কাৰেক্ট হয়। গতিকে তোমাৰ পি আৰু আৰ কাৰেক্ট হ'ব, পি আৰু আৰ, এইটো চোৱা ডি অপশ্যনত আছে, ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 18 নম্বৰ প্ৰশ্নটো কৈছে, এখন হাবিত এজোপা ডাঙৰ গছ ভাঙি পৰিল, কিন্তু তাৰ শিপাবোৰ মাটিত এতিয়াও স্পৰ্শত আছে। এই সৰি পৰা গছডালবোৰ আকৌ পোনে পোনে ওপৰলৈ উলম্বভাৱে বাঢ়িবলৈ ধৰিছে, ইয়াৰ কাৰণ কি? এইটো পোহৰৰ কাৰণে ওপৰ ফালে যাব, হয়নে? পোহৰৰ কাৰণে ওপৰ ফালে যাব, আৰু মাধ্যাকৰ্ষণিক বলৰ কাৰণে তোমাৰ এইটো মাটিৰ তলফালে শিপাবোৰ যাব, তো এইটোতো কাৰেক্ট হয়। আৰু গছ এটা ভাগি পৰে কিহৰ কাৰণে? তলত সৰি পৰাৰ কাৰণেহে পৰে, তো এইটোৱে কাৰেক্ট হ'ব। মাধ্যাকৰ্ষণ আৰু তোমাৰ পানীৰ প্ৰতি সঁহাৰি নহয়, এইটো পানী আৰু খনিজ লৱণটো নহ'ব, এইটো পানী আৰু পোহৰ এইটো নহয়, তো তোমাৰ এ নম্বৰ অপশ্যনটোৱে কাৰেক্ট অপশ্যন হ'ব। এইটো যোৱা বছৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত কামৰূপ মেট্ৰ' জিলাত অহা প্ৰশ্ন হয়। তাৰপিছত প্ৰশ্নটো চোৱা, 19 নম্বৰ কুৱেশ্যনটোত কৈছে, হাইড্ৰাই সাধাৰণতে প্ৰজনন কৰে কেনেকৈ? পুনৰ্জীৱন আৰু মুকুলোদ্গম দুয়োটাৰ দ্বাৰা, এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 20 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, 20 নম্বৰ কুৱেশ্যনত কৈছে, এটা বিশেষ প্ৰজাতিৰ পিতৃ মাতৃৰ সন্তানৰ শৰীৰত উপস্থিত ক্ৰমজমৰ সংখ্যা স্থিৰ হৈ থাকে। কিহৰ কাৰণে স্থিৰ হৈ থাকে? কাৰণ জননকোষ গঠনৰ সময়ত ক্ৰমজমৰ সংখ্যা আধা হৈ যায়, এইটো তোমাৰ এ নম্বৰ অপশ্যনটোৱে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 21 নম্বৰ কুৱেশ্যনত কৈছে, তলত দিয়া প্ৰক্ৰিয়াসমূহৰ কোনটোৱে ক্লোন গঠন কৰিব নোৱাৰে? ইয়াতে ক্লোনৰ কথা কৈছে, তাৰমানে তোমাৰ চেম টাইপ অফ এনিমেলছ বা অৰ্গেনিজমছ যিবোৰে জন্ম দিয়ে সেইবোৰক ক্লোন বুলি কয়। তো নিষেচনে ক্লোন কৰিব নোৱাৰে, কাৰণ নিষেচন এটা তোমাৰ যৌন প্ৰজননৰ অংগ হয়, তো ডি অপশ্যন কাৰেক্ট হ'ব। 22 নম্বৰ কুৱেশ্যনটো চাবা, 22 নম্বৰ কুৱেশ্যনত কৈছে যে ঘূৰণীয়া সেউজীয়া বীজযুক্ত মটৰ মাহৰ গছ RRYY আৰু সুতুৰা হালধীয়া বীজযুক্ত মটৰ মাহৰ গছ RRYY মাজত নিষেচনৰ ফলত প্ৰথম আপত্তিজনক দেখা পোৱা, এইটো ঘূৰণীয়া আৰু হালধীয়া হ'ব। তোমালোকৰ বুকৰ এইটো 145 নম্বৰ পেজত ধুনীয়াকৈ ডায়েগ্ৰাম দিয়া আছে, চাই ল'ব, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। আৰু F2 জোনত এইটো বি, চি আৰু ডি ওলায়, এইটো F2 জোনৰ হয়। F2 জোনত কি ওলায়? ঘূৰণীয়া সেউজীয়া, সুতুৰা হালধীয়া আৰু সুতুৰা সেউজীয়া, আৰু F1ত কেৱল ঘূৰণীয়া আৰু হালধীয়াই হয়। 23 নম্বৰ কুৱেশ্যনটো চাবা, তেজৰ গ্ৰুপ এ থকা এজন পুৰুষে তেজৰ গ্ৰুপ অ' থকা এগৰাকী মহিলাক বিয়া কৰায়, তেওঁলোকৰ শিশুটোৰ তেজৰ গ্ৰুপ কি হ'ব পাৰে? ইয়াতে তোমাৰ এৰ লগত অ' আহিছে, তেতিয়াহ'লে তোমাৰ তেজৰ গ্ৰুপ কি হ'ব পাৰে সেইটো আমাক সুধিছে। তো তোমাৰ এ নাইবা তোমাৰ কি হ'ব পাৰে? অ' হ'ব পাৰে, তো 50-50 চান্স আছে, হয় না? হয় এৰ 50% চান্স আছে, নহ'লে তোমাৰ অ'ৰ 50% চান্স আছে, গতিকে এ অথবা অ'ৰ সম্ভাৱনা থাকে। ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব।
24 নম্বৰ কুৱেশ্যনটো চাবা কৈছে যে তলৰ কোনবোৰ সমবৃত্তিক অংগ হয় সমবৃত্তিক অংগ কৈছে সো সমবৃত্তিক অংগ মানে তোমাৰ যিবোৰৰ উৎপত্তি স্থান বেলেগ হ'ব পাৰে গঠন বেলেগ হ'ব পাৰে কিন্তু কাম একে হয় সেইবোৰক সমবৃত্তিক অংগ বুলি কোৱা হয় তো সমবৃত্তিক অংগ তোমাৰ কি হ'ব গাজৰ আৰু আলু এইটো সমবৃত্তিক অংগ হয় নেমু গছৰ কাইট আৰু তিহ গছৰ আকৰ্ষ এইটো কাইট আৰু আকৰ্ষৰ কাম হৈছে বগাই যোৱা আৰু কাইটৰ কাম হৈছে সুৰক্ষা প্ৰদান কৰা এইটো কাম বেলেগ বেলেগ হয় এইটোতো নহয় গাজৰ আৰু আলু দুইটাৰ কাম একে হয় এইটো হিপাৰ তোমাৰ কি হয় মডিফিকেশ্যন হয় কিন্তু তোমাৰ খাদ্যবস্তু জমা কৰি ৰাখে তো এইটো কাৰেক্ট হয় কুকুৰৰ আগঠেং আৰু শহাপহুৰ আগঠেং কুকুৰৰ আগঠেং আৰু শহাপহুৰ আগঠেং কুকুৰৰ আগঠেং দৌৰাৰ কাৰণে ইউজ হয় শহাপহুৰ আগঠেং দৌৰাৰ কাৰণে লগতে তোমাৰ এইটো ধৰাৰ কাৰণে ইউজ হয় তো ইয়াৰো তোমাৰ কাম বেলেগ বেলেগ হয় পখিলাৰ পাখি আৰু কপৌ চৰাইৰ পাখি এইটো তোমাৰ কাৰেক্ট হয় চ' কিউ আৰ এছ আছে নেকি অপশ্যনত আছেতো আচ্ছা কুকুৰৰ আগঠেং আৰু শহাপহুৰ আগঠেং দুটা দৌৰাৰ কাৰণে ইউজ হয় উৎপত্তি স্থান তোমাৰ একে হয় তো তোমাৰ কিউ আৰ এছ এইটো তোমাৰ ডি অপশ্যনটো আছেতো তো ডি অপশ্যনটো আমি দিব পাৰোঁ গতিকে ডি অপশ্যনটো কাৰেক্ট হ'ব ইয়াতে ডি অপশ্যনটো কি হ'ব ইয়াতে কাৰেক্ট অপশ্যন হ'ব কাৰণ তোমাক কুকুৰৰ আগঠেং আৰু শহাপহুৰ আগঠেং এটা তোমাৰ যদি উৎপত্তি স্থান বেলেগ বেলেগ যদি হয় তোমাৰ উৎপত্তি স্থানটো বেলেগ বেলেগ নহয় ইয়াতে কুকুৰৰ আগঠেং আৰু শহাপহুৰ আগঠেঙৰ উৎপত্তি স্থান একে হয় গতিকে আমাৰ এইটো সৰি বাৰু কিন্তু ডি অপশ্যনটো কাৰেক্ট হ'ব লগতে চি অপশ্যনটো তোমাৰ আৰ আৰু এছও হয় আৰ আৰু এছ এইটো তোমাৰ বেছিকৈ ডিফাইন কৰি আছে কিউ আৰ আৰু এছ দুইটা গাজৰ আলু কিউ আৰ এছ গাজৰ আৰু আলু দুইটাৰ কাম একে হয় এই দুটাৰ কাম কিউ আৰ এছ এইটো ডি অপশ্যনটোৱে কাৰেক্ট হ'ব ইয়াতে তাৰপিছত 25 নম্বৰ কুৱেশ্যনটো চাবা এখন সমতল দাপোনৰ বিবৰ্ধন হৈছে +1 ইয়াৰ ব্যাখ্যা কি হয় এইটো সব +1ৰ কথা কৈছে তো 1 হলে তোমাৰ এইটো সব পজিটিভ হলে তোমাৰ অসৎ হ'ব পজিটিভ হলে অসৎ হ'ব অসৎ হলে থিয় হ'ব আৰু লক্ষ্যবস্তুৰ আকাৰৰ সৈতে সেম হ'ব এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু এই প্ৰশ্নটো কিন্তু তোমালোকৰ 2 মাৰ্কৰ কাৰণে বহুত জিলাত আহিছে গতিকে তোমালোকে এইবোৰ ভালদৰে চাবা 26 নম্বৰ প্ৰশ্নটো চাবা কাষৰ চিত্ৰত এৰ পৰা বি মাধ্যমলৈ পোহৰৰ ৰশ্মি এডাল প্ৰতিহৰিত হৈছে মাধ্যম এ সাপেক্ষে বি মাধ্যমৰ প্ৰতিহৰণাংক কি হ'ব এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব √3/√2 আৰু এইটো তোমাৰ এইটো কেনেকৈ হ'ল কামৰূপ মেট্ৰ' জিলাত কুৱেশ্যন পেপাৰত মই সলিউশ্যন কৰি দিছোঁ তোমালোকে চাই ল'বা কামৰূপ মেট্ৰ' জিলাত সেম ধৰণৰ প্ৰশ্ন আহিছে সেম ধৰণৰ প্ৰশ্ন মানে সেম প্ৰশ্নই আহিছে চাই ল'বা তাতে কেনেকৈ হয় 27 নম্বৰ কুৱেশ্যনত চাবা ইয়াতে কৈছে তোমাৰ এজন হাতত উত্তল দাপোনৰ আৰু আন এখন এডাল পেঞ্চিল লৈ ওপৰমুৱাকৈ ধৰি দাপোনখনত পেঞ্চিলৰ প্ৰতিবিম্ব পৰ্যবেক্ষণ কৰিলে এতিয়া পেঞ্চিলডালে লাহে লাহে দাপোনৰ পৰা আঁতৰাই চালে আৰু সাৱধানেৰে পৰীক্ষাটোৰ পুনৰাবৃত্তি কৰিলে অভিজ্ঞানে পেঞ্চিলডাল দাপোনৰ পৰা লাহেকৈ আঁতৰাই নিওঁতে পোৱা শুদ্ধ পৰ্যবেক্ষণটো বাছি উলিওৱা তো ইয়াতে তোমাৰ প্ৰতিবিম্বৰ আকাৰ ক্ৰমান্বয়ে সৰু হৈ যায় এটাতো ঠিক আছে তোমাৰ যেতিয়া তোমাৰ দাপোনৰ পৰা যেতিয়া লক্ষ্যবস্তুটো দূৰত আনিবা লগে লগে তোমাৰ এইটো সিফালে পিছফালে গুচি যাব হয়নে গতিকে তোমাৰ যিমানে দূৰত যাব সিমানে তোমাৰ প্ৰতিবিম্বৰ আকাৰ সৰু হৈ যাব এইটোতো কাৰেক্ট হয় তাৰপিছত তোমাৰ প্ৰতিবিম্বৰ আকাৰ ডাঙৰ হ'ব না প্ৰতিবিম্বৰ আকাৰ সৰু হ'লে আকৌ ডাঙৰ কেনেকৈ হ'ব আৰু প্ৰতিবিম্ব মেৰুৰ পৰা ফকাছৰ দিশত কি কৰিব গতি কৰিব প্ৰতিবিম্বৰ আকাৰ এইটো তোমাৰ মেৰু আছিল আৰু ইফালে আছে তোমাৰ কি ফকাছৰ ফালে গতি কৰিব আৰু প্ৰতিবিম্ব ফকাছৰ পৰা আঁতৰি যাব এইটো তোমাৰ এইটো ইফালে তোমাৰ কি আছিল এইটো ফকাছৰ পৰা আঁতৰি যাব বুলি কৈছে না এইটোতো মেৰুৰ ফালে গতি কৰিব গতিকে এইটো কাৰেক্ট হ'ব গতিকে পি আৰু আৰ কি হ'ব কাৰেক্ট হ'ব পি আৰু আৰ এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 28 নম্বৰ কুৱেশ্যনটো চাবা মুকলি আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি পোহৰৰ বিক্ষেপণ হয় এইটো চি অপশ্যনটো কাৰেক্ট হ'ব 29 নম্বৰ যেতিয়া প্ৰিজমত বগা পোহৰ প্ৰৱেশ কৰে তেতিয়াই গঠনকাৰী ৰংবোৰলৈ বিভক্ত হৈ যায় এই পৰিঘটনাৰ কাৰণ কি পৰিঘটনাৰ কাৰণ হৈছে পোহৰৰ যিটো তোমাৰ কি আছে পোহৰৰ ইয়াতে তৰংগ দৈৰ্ঘ্যৰ কথা দিছে নেকি ইয়াতে
তৰংগৰ কথা প্ৰতিটো ৰঙৰ বেগ বেলেগ বেলেগ হয়। আচ্ছা, তৰংগ দৈৰ্ঘ্যৰ কথা কৈছে ইয়াতে ইনডাইৰেক্টলি। এইটো আমাৰ চি অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব, কাৰণ তৰংগ দৈৰ্ঘ্য বেলেগ বেলেগ হ'লে পোহৰৰ বেগো কি হয়, বেলেগ বেলেগ হয়। তো চি অপশ্যন কাৰেক্ট হ'ব। 30 নম্বৰ চাবা, ৰুবি শেষৰ বেঞ্চত বহিলে বৰ্ডখন চোৱাত অসুবিধা পায়, তাই যথেষ্ট দৃষ্টি ঘূৰাই আনিবলৈ ব্যৱহাৰ কৰিবলগীয়া লেন্সখন হ'ল। এটা চব পিছৰ বেঞ্চত বহিলে তোমাৰ দূৰৰ বস্তু তাৰমানে দেখা নাপায়। তো দূৰৰ বস্তু দেখা নাপালে কি বুলি কওঁ আমি, মায়োপিয়া। আৰু মায়োপিয়া বেমাৰ কি লেন্সৰ দ্বাৰা ঠিক কৰিব পাৰি, অৱতল লেন্স। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 31 নম্বৰ কুৱেশ্যনটো চাবা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে তোমাৰ এ আৰু বিৰ মাজত ৰোধ কিমান হ'ব সেইটো আমাক সুধিছে। লক্ষ্য কৰিবা, এইফালে যিটো তোমাৰ তার আছে, এই তাৰৰ লগত এইটো চব মেইন তাৰৰ লগত আকৌ তোমাৰ ইয়াতে কানেকশ্যন দি দিছে। মেইন তাৰৰ লগত যেতিয়া তোমাৰ বেলেগ এটা কানেকশ্যন আহি যাব আৰু ইয়াতে কোনো ধৰণৰ ৰোধো নাই, তাৰমানে তোমাৰ কি হৈছে, ইয়াৰে যিটো তোমাৰ ৰোধ আছে, এই ৰোধখিনিতো তোমাৰ এ আৰু বিৰ মাজত তোলাবলৈ দিছে। তো এ আৰু বিৰ কানেকশ্যনটো তোমাৰ এনেকুৱা হৈ গৈছে, এনেকুৱা। লক্ষ্য কৰিবা দেই, ইয়াতে এ আৰু বিৰ কানেকশ্যন এনেকৈ গৈ এনেকৈ হৈ গৈছে। এইটো এ আৰু বি হৈ গৈছে, তোমাৰ এইফালে নাযায়, এইফালে নাযায়, কাৰণ তোমাৰ ৰোধ যিফালে কম থাকিব সেইফালে পোহৰ তোমাৰ গতি কৰিব। মানে এইটো এটা শ্বৰ্ট চাৰ্কিট হৈছে, এইটো এটা কি হৈছে, শ্বৰ্ট চাৰ্কিট। গতিকে এ আৰু বিৰ মাজত ইয়াতে চাবা, এ আৰু বিৰ মাজত এইটো এনেকৈ আহিছে, ইয়াতে এটা ৰোধ আছে আৰু এইটো ইফালে তোমাৰ কি কৰিছে, গতি কৰি বিত আহিছে, কাৰণ এইফালে যোৱাই নাই। কিয় যাব, কাৰণ এইটো মেইন তাৰৰ লগত ডাইৰেক্টলি কানেক্ট দি দিছে। গতিকে এইটো ৰোধ কিমান আছে, 5 ওহম আছে। এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। 32 নম্বৰ কুৱেশ্যনটো চাবা, যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত হয় তেতিয়া ইলেক্ট্ৰনবোৰে গতি কৰে নিম্ন বিভৱৰ পৰা উচ্চ বিভৱলৈ। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চাবা, পশ্চিম দিশলৈ উৎক্ষেপিত ইলেক্ট্ৰন চুম্বক ক্ষেত্ৰ এখনৰ উত্তৰ দিশত বিচ্যুত হ'ল। চুম্বক ক্ষেত্ৰৰ দিশ, চুম্বক ক্ষেত্ৰৰ ইয়াতে তোমাৰ দিশৰ কথা কৈছে, তো এইটো ঊৰ্ধ্বমুখী হ'ব। এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এইটো মই যেতিয়া চেপ্টাৰ ৱাইজ এম চি কিউ আলোচনা কৰিছোঁ, চেপ্টাৰ ৱাইজ এম চি কিউত এইটো মই ডিছকাশ্যন কৰিছোঁ, তোমালোকে চাই ল'বা কেনেকৈ তোমাৰ ফ্লেমিঙৰ নীতি ইয়াতে এপ্লাই কৰা হয়, চাই ল'বা। 34 নম্বৰ কুৱেশ্যনটো চাবা, 34 নম্বৰ কুৱেশ্যনত কি কৈছে, আবদ্ধ গৌণকুণ্ডলীত আবিষ্ট প্ৰবাহ পৰিলক্ষিত হয় যেতিয়া তোমাৰ কি কৰা হয়, যেতিয়া তোমাৰ এটা ৰিলেটিভ মোশ্যন এটা থাকিব তাতে, যেতিয়া আবদ্ধ কুণ্ডলী আৰু মুখ্য কুণ্ডলীৰ মাজত আপেক্ষিক গতি ভৰ্তি থাকে। এইটো তোমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। আচ্ছা, ইয়াতে তোমাৰ যেতিয়া কুণ্ডলীটো দণ্ড আৰু চুম্বকৰ মাজত আপেক্ষিক গতি ভৰ্তি থাকে, এইটো কাৰেক্ট হয়। গতিকে এ আৰু চি দুইটা কাৰেক্ট হ'ব। তো ডি অপশ্যন ইয়াৰে কাৰেক্ট হ'ব। ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ আছে 35 নম্বৰ কুৱেশ্যনটো। ইয়াতে তোমাৰ কি কৈছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। কোনটো আমাৰ শুদ্ধ হয় সেইটো আমাক দিছে। ইয়াতে দিছে তোমাৰ চোৱা, আমাৰ ভাৰতবৰ্ষত প্ৰতি 1/50 ছেকেণ্ডত এচিৰ দিশ সলনি হয়। এইটো 1/50 নহয়, 1/100 হয়, 1/100 হয়, এইটো নহয়। তো পি নম্বৰটো আমাৰ ভুল হয়। প্ৰত্যক্ষ আৰু পৰৱৰ্তী প্ৰবাহৰ মাজত পাৰ্থক্য হৈছে যে প্ৰত্যক্ষ প্ৰবাহ সদায় এটা দিশত চালিত হয়, আনহাতে পৰৱৰ্তী প্ৰবাহ ইয়াৰ দিশ পৰ্যাবৃত্তভাৱে সলনি কৰে। এইটো কাৰেক্ট হয়। আৰত কৈছে, সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি ব্যৱহাৰ কৰি বিদ্যুৎ প্ৰবাহ কঢ়িয়াই নিয়া পৰিবাহীৰ বাবে চুম্বক ক্ষেত্ৰৰ দিশ নিৰ্ণয় কৰিব পাৰি। এইটো কাৰেক্ট হয়। আৰু ফ্লেমিঙৰ বাওহতীয়া নীতিটো আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় কৰা এটা সহজ পদ্ধতি। এইটো কাৰেক্ট হয়। কিউ আৰ এছ কাৰেক্ট হ'ব। কিউ আৰ এছ, এইটো বি অপশ্যন কাৰেক্ট হ'ব। কিউ আৰ এছ, বি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 36 নম্বৰ, নিউক্লিয় শক্তি ব্যৱহাৰৰ প্ৰধান সমস্যাটো কি? নিউক্লিয় শক্তিৰ প্ৰধান সমস্যাটো হৈছে পাৰমাণৱিক আৱৰ্জনাবোৰ আমি নিষ্কাশন কৰিব নোৱাৰোঁ। এটা তোমাৰ চি অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত জৈৱ গেছ উৎপন্ন হয়। জৈৱ গেছ উৎপন্ন হয় তোমাৰ বায়ুৰ অনুপস্থিতিত, পানীৰ উপস্থিতিত আৰু বায়ুৰ অনুপস্থিতিত। এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰে তোমাৰ জৈৱ গেছ, এইটো তোমাৰ 37 নম্বৰ কুৱেশ্যনটো। তাৰপিছত কুৱেশ্যনটো চাবা, ইয়াতে কৈছে তোমাৰ এটা খাদ্য শৃংখল দিছে। ইয়াতে আমাৰ চোৱা ঘাঁহ, তাৰপিছত ফৰিং, ফ্ৰগ, স্নেক আৰু দিছে ইগল।
যদি ইয়াতে উৎপাদকত 1000 জুল শক্তি থাকে তেতিয়াহ'লে হাফটোলৈ কিমান শক্তি যাব হাফৰ কথা কৈছে ইয়াতে তোমাৰ 1000 আছে তো 1000ৰ পৰা 10% আহিব তো ইয়াতে আহিব 100ৰ পৰা ইয়াতে আহিব 10% তো 10 হ'ব 10ৰ পৰা 10% আহিব ইয়াতে তো 1% আহিব তো এইটো তোমাৰ সি অপচনটো কাৰেক্ট অপচন হ'ব মনত ৰাখিবা এটা স্তৰৰ পৰা আন এটা স্তৰলৈ মাত্ৰ 10% শক্তিহে তোমাৰ কি হয় ট্ৰান্সফাৰ হয় তো 1000ৰ 10% 100 হয় 100ৰ 10% 10 হয় আৰু 10ৰ 10% 1 হয় তো এইটো 1 জুল যাব এইটো তোমাৰ সি নম্বৰ অপচনটো কাৰেক্ট হ'ব বৰষুণৰ পানী সঞ্চয়নৰ মূল উদ্দেশ্য কি ভূবৰ্গৰ পানী ৰিচাৰ্জ কৰা গ্ৰাউণ্ড ৱাটাৰ লেভেলটো ৰিচাৰ্জ কৰা এইটো তোমাৰ সি অপচনটো কি হ'ব ইয়াৰে কাৰেক্ট অপচন হ'ব তাৰপিছত 40 নম্বৰ কুৱেশ্যনটোত কৈছে তোমাৰ তলৰ কোনবোৰ পৰিৱেশ হিতৈষী অভ্যাস খটখটিৰ পৰিৱৰ্তে লিফ্ট ব্যৱহাৰ কৰা এইটোতো বেয়া অভ্যাস হয় বজাৰ কৰিবলৈ ঘৰৰ পৰাই কাপোৰৰ বেগ লৈ যোৱা এইটো কাৰেক্ট হয় আমি কাপোৰৰ বেগ লৈ যাব লাগে বাছৰ পৰিৱৰ্তে নিজৰ গাড়ী ব্যৱহাৰ কৰা এইটো বেয়া কাম আৰু ব্যৱহৃত পানী ফুলনিত ব্যৱহাৰ কৰা এইটো ভাল কাম গতিকে কিউ আৰু এছ হ'ব শুদ্ধ উত্তৰ এইটো আমাৰ কাৰেক্ট অপচন হ'ব এইটো সি অপচনটো ইয়াৰে কাৰেক্ট অপচন হ'ব এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন দিছে ইয়াতে চাবা 41ত কি কৈছে বৈদ্যুতিক ইস্ত্ৰি পাওৰুটি চেকা যন্ত্ৰ আদি তাত উৎপাদক হিচাপে নিক্ৰমণ ব্যৱহাৰ কৰা হয় এইটো কাৰেক্ট হয় আৰু সংকৰ ধাতু তোমাৰ বিদ্যুৎ পৰিবাহিতা আৰু গলনাংক বিশুদ্ধ ধাতুতকৈ কম বুলি কৈছে এইটো তোমাৰ মিছা হয় তো তোমালোকে অপচন চাই ল'বা কোনটো তোমাৰ অপচন মিলিব ঠিক আছে ইয়াতে তোমাৰ এছাৰশ্যন কাৰেক্ট হ'ব ৰিজনটো ফলছ হ'ব কাৰণ সংকৰ ধাতুৰ গলনাংক আৰু উতলাংক বহুত বেছি হয় হাইলি বেছি হয় তেতে কম বুলি কৈছে তো এইটো ভুল হ'ব 42 নম্বৰ অধাতুবোৰ বিদ্যুৎ ঋণাত্মক হয় এইটো কাৰেক্ট হয় আৰু অধাতুবোৰে ইলেক্ট্ৰন হেৰুৱাই বান্ধনি গঠন কৰে অধাতুবোৰে ইলেক্ট্ৰন হেৰুৱাই নেকি অধাতুবোৰে ইলেক্ট্ৰন গ্ৰহণহে কৰে আৰু ধাতুবোৰেহে ইলেক্ট্ৰন হেৰুৱাই গতিকে এইটো ফলছ ইয়াৰে এছাৰশ্যন ট্ৰু হ'ব ৰিজনটো ফলছ হ'ব তাৰপিছত তোমাৰ 43 নম্বৰ কৈছে অবতল তাপোনক বিউটি পাৰ্লাৰত ব্যৱহাৰ কৰা হয় এইটো তোমাৰ কি হয় কাৰেক্ট হয় অবতল তাপোনক বিউটি পাৰ্লাৰত ব্যৱহাৰ কৰা হয় এইটো কাৰেক্ট হয় কিহৰ কাৰণে কাৰণ যেতিয়া ফকাছত মুখখন ৰখা হ'ব তেতিয়া তাপোনখন মুখখন বিৱৰ্তিত প্ৰতিবিম্ব গঠন কৰিব গতিকে এইটো এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হয় লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব এইটো এই নম্বৰ অপচন কাৰেক্ট হ'ব ইয়াৰে আৰু 44 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা এছাৰশ্যনত কৈছে প্ৰভাযুক্ত বৃত্তাকাৰ কুণ্ডলী এটাৰ ব্যাসাৰ্ধ বৃদ্ধিৰ লগে লগে কুণ্ডলীটোৰ কেন্দ্ৰত উৎপন্ন হোৱা চুম্বকীয় ক্ষেত্ৰৰ প্ৰবাল্যৰ মান বৃদ্ধি পায় ইয়াতে কৈছে তোমাৰ ব্যাসাৰ্ধ বৃদ্ধিৰ লগে লগে কুণ্ডলীটোত কেন্দ্ৰত উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰৰ মান বৃদ্ধি পায় এইটো নহয় তোমাৰ ব্যাসাৰ্ধ বৃদ্ধি পালে তোমাৰ চুম্বকীয় ক্ষেত্ৰৰ মান তোমাৰ কমিব কিন্তু কেন্দ্ৰত সেমে থাকিব কোনো পৰিৱৰ্তন নহয় গতিকে এইটো ভুল হয় চুম্বক ক্ষেত্ৰ প্ৰবাল্য বৃত্তাকাৰ কুণ্ডলীৰ ব্যাসাৰ্ধৰ ব্যস্ত অনুপাতিক হয় এইটো কাৰেক্ট হয় গতিকে ইয়াৰ এছাৰশ্যন ফলছ হ'ব ৰিজনটো কাৰেক্ট হ'ব চাই ল'বা কোনটো অপচন কাৰেক্ট হয় তাৰপিছত 45 নম্বৰ কুৱেশ্যনত কৈছে জীৱাশ্মজাত ইন্ধন শক্তিৰ সীমিত উৎস হয় এইটো কাৰেক্ট হয় আৰু ৰিজন কৈছে পুত যোৱা জীৱৰ অৱক্ষেপবোৰৰ পৰা জীৱাশ্ম ইন্ধন গঠন হ'বলৈ বহু কোটি বছৰ সময় দৰকাৰ হয় এইটো কাৰেক্ট হয় আৰু সেইকাৰণে এইটো ৰিজন ব্যাখ্যা হয় গতিকে এইটো এই নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব এছাৰশ্যন ৰিজন দুয়োটা কাৰেক্ট হ'ব লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব তো এইখিনি আছিল 45টা MCQ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি সায়েন্সৰ সোশিয়াল সায়েন্সৰ আৰু এছামিছৰ এই তিনিটা সাবজেক্টৰ যদি ইবুক ল'ব বিচৰা ইবুক ল'ব পাৰিবা একেবাৰে কম দামতে ইবুক পাবা আৰু ইয়াতে যিবোৰ কুৱেশ্যন আহিছে ইবুকৰ পৰা তোমাৰ 100% কনচেপচুৱেল ইবুক তোমাৰ আছে ইয়াতে আৰু তোমালোকে যেহেতু সময় একেবাৰেই নাই গতিকে তোমালোকৰতো লিখাৰ সময় নহ'ব সেইকাৰণে ইবুক লৈ ল'ব পাৰা একেবাৰে কম দামতে ইবুক ল'ব পাৰিবা আৰু তোমাৰ ইবুকত তোমালোকে পাবা চেপ্টাৰ ৱাইজ MCQs পাবা চেপ্টাৰ ৱাইজ ইনসাইট কুৱেশ্যনছ পাবা যিবোৰ কুৱেশ্যনছ তোমালোকে কমন পাবা আৰু লগতে তোমাৰ 100% চেপ্টাৰৰ টেক্সচুৱেল এনসাৰ আছে ঠিক আছে যিবোৰ টেক্সৰ কুৱেশ্যনছ আছে সেইবোৰ আছে আৰু ইয়াৰ যিবোৰ তোমাৰ লং কুৱেশ্যন আছে লং কুৱেশ্যনবোৰ সলিউশন কৰা খুবই ইম্পৰ্টেণ্ট হয় তোমালোকে ভাল নম্বৰ পোৱাৰ কাৰণে লং কুৱেশ্যনবোৰ তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা এইবোৰ বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ প্ৰশ্ন তোমাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ